Hello everyone. Knowledge is Supreme number চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইম্পৰ্টেন্ট টপিক এটা ওপৰত ডিসকাশন কৰিম। হেতু হল ব্লুমছ টেক্সনমি। আৰু ইয়াৰ ওপৰত সাধাৰণতে কোৱেশ্চন অহা দেখা যায়। লাষ্ট টাইমো ইয়াৰ ওপৰত কোৱেশ্চন আহিছিল। সো ব্লুমছ টেক্সনমি ওপৰত আমি অলপমান কিছুমান ইম্পৰ্টেন্ট পইণ্টছ যিবোৰ আহে সেইবোৰ ডিসকাশন কৰিম। এতিয়া ব্লুমছ টেক্সনমি যেটো ওয়াৰ্ড তাৰ এই টেক্সনমি ওয়াৰ্ডটো কি বুজায়? ক্লাসিফিকেশন বুজায়। ঠিক আছে, ক্লাসিফিকেশন মানে বেলেগ বেলেগ স্তৰত কিছুমান মানে হায়াৰাৰ্কিকেল অৰ্ডাৰত ঠিক আছে ক্লাসিফাই কৰা হৈছে। তোমালোকে পঢ়িছা যদিও জানিবা এনেকুৱা পিৰামিড নিচিনা শেপৰ ওপৰত তাত কিছুমান ক্লাসিফিকেশন কৰা হয়। এইবোৰকে আমি টেক্সনমি বুলি কওঁ। ক্লাসিফিকেশন ইয়াত যে এটা এটো স্তৰ, নেক্সট স্তৰ, থাৰ্ড স্তৰ এনেকৈ স্তৰত যে ভাগ কৰিছে সেইটোকে আমি টেক্সনমি বা ক্লাসিফিকেশন বুলি কওঁ। Bloom's taxonomy is a hierarchical model that categorizes learning objectives into varying levels of complexity. মানে এই লো লেভেলৰ পৰা হায়াৰ লেভেললৈ গুচি যায় এটা কমপ্লেক্সিটি। ইয়াত এটো ষ্টেপ এটোলে অকমান কমপ্লেক্সিটি বেছি বাঢ়িব, আকৌ এটো পৰা নেক্সটলে আকৌ কমপ্লেক্সিটি বাঢ়িব। সো এনেকৈ গ্ৰেজুৱেলি লো লেভেলৰ পৰা হাই লেভেললৈ কমপ্লেক্সিটি বাঢ়ি বাঢ়ি মানে আমি কমপ্লেক্স কামবোৰ কৰিবলৈ সক্ষম যে হওঁ গ্ৰেজুৱেলি হেতু ওপৰত আমি ডিসকাশন কৰিম। ঠিক আছে, Bloom's taxonomy was originally published in 1956 in a paper titled Taxonomy of Educational Objectives. Our board ekon kitab ekhonu ase Taxonomy of Educational Objectives বুলি Bloom's taxonomy লিখিছিল। সো কেতিয়াবা তোমাক এক্সামত দিও দিব পাৰে যে Taxonomy of Education Objectives কোনে লিখিছিলে এই কিতাপখন কাৰ হয়, তেতিয়া আমি গম পাম ব্লুমছৰ হয়। আৰু এখন পাবলিশ হৈছিলে 1956 ত। আৰু 56ত তেওঁ হেখিনি কিছুমান মানে টেক্সনমি ডিভাইড কৰিছিলে। তাৰ পিছত আকৌ 2001ত আকৌ হে টেক্সনমিটো ৰিভাইজ কৰা হ'ল। ঠিক আছে, হে টেক্সনমিটো আকৌ ৰিভাইজ কৰিছিলে। So Bloom's taxonomy comprises 3 levels of domain. তিনটা level of domain ত ডিভাইড কৰা হৈছে। এটা হল cognitive, এটা হল affective আৰু এটা হল psychomotor. So ইয়াত আমি কি পালো? Taxonomy মানে হল classification. 1956ত তেওঁ হে মানে ক্লাসিফিকেশনটো এখন কিতাপত দিছিলে। সেই কিতাপখনৰ নাম আছিল টেক্সনমি অফ এডুকেশ্যন অবজেক্টিভছ। 2001ত এণ্ডাৰছনে আকৌ হেতু কি কৰিলে ৰিভাইজ কৰিলে। আৰু সেই ৰিভাইজ কৰি লাৰ্নিং ডমেইনছটো তিনটা ভাগত ভাগ কৰিলে, কগনিটিভ, এফেক্টিভ আৰু সাইকোমটৰ। ঠিক আছে, সো ইয়াত চোৱা তোমালোকৰ পিকচাৰটো যোৱা আছে যে ব্লুমছে 1956ত দিছিলে। তাৰ পিছত সেই টেক্সনমিটো আকৌ এণ্ডাৰছনে 2021ত ৰিভাইজ কৰিলে। ঠিক আছে, সো আমি পালো কগনিটিভ, এফেক্টিভ, সাইকোমটৰ তিনটা ডমেইন আছে। সো কগনিটিভতনো কি আহে? কগনিটিভ ডমেইন বুলি ক'লে তাত কি আহিব? মেণ্টেল স্কিলছ, নলেজ, হোৱাট উই নো। ঠিক আছে, মেণ্টেল স্কিলছ বা নলেজ, আমাৰ যিখিনি নলেজ আছে সেইখিনিক আমি কি মেণ্টেল স্কিলছত আমি যিখিনি মানে ধৰা বস্তু জানো বা আমাৰ যিখিনি আমাৰ নলেজ আছে আমি হেতু কিহৰ থ্ৰু দি মনত ৰাখো? আমাৰ মেণ্টেল স্কিলছ বা মাইণ্ডৰ থ্ৰু দি আমি সেই বস্তুখিনি মনত ৰাখো বা নলেজখিনি। হোৱাট উই নো, যিটো আমি জানো হেতু আমাৰ ক'ত ষ্ট'ৰ হৈ থাকে? মাইণ্ডত। সেইকাৰণে হেতু কগনিটিভ বুলি কৈছে। তাৰপিছত আহি গ'ল তোমাৰ এফেক্টিভ। এফেক্টিভ ডমেইনটো কাৰ্থৱলে দিছিলে। কাৰ্থৱলে দিছিলে 1964। ঠিক আছে, সো গ্ৰোথ ইন ফিলিংছ এণ্ড ইমোশনছ এৰিয়াছ। আমাৰ যিখিনি ইমোশনছ, ভাল পোৱা, বেয়া পোৱা, খং, যিমানখিনি আমাৰ ইমোশনছ আছে সেই ইমোশনছখিনি কিহৰ লগত জড়িত হ'ল? এফেক্টিভ ডমেইনৰ লগত জড়িত। হাউ উই ফিল, আমি কেনেকে ফিল কৰো হেতু এফেক্টিভ ডমেইনত আহে। যিটো আমি জানো হেতু কগনিটিভ ডমেইনত আহে। হোৱাট উই ডু, আমি কি কাৰ্যকৰী কৰো, কিহেৰে কৰো, হাতেৰে কৰো, আমি মুভমেন্ট কৰি কৰো, সেইকেইটা। মটৰ মুভমেন্ট মানে কি? যিটো আমি আমাৰ বডি তাত জড়িত হৈ থাকে। ঠিক আছে, হেতু হল সাইকোমটৰ। মেনুৱেল অৰ ফিজিকেল স্কিলছ, যিখিনি আমি ফিজিকেল এক্টিভিটি বা ফিজিকেলি যিখিনি কাম কৰো সেইখিনি সদায় মটৰ বুলি ক'লে গম পাব যে আমাৰ মুভমেন্ট জড়িত হৈ থাকে। ঠিক আছে, সাইকোমটৰ বুলি ক'লে ফিজিকেল স্কিলছ, মেনুৱেল স্কিলছ, হোৱাট উই ডু, যিখিনি আমি কৰো। আৰু এই সাইকোমটৰ ডমেইনটো দিছিলে ডেভ 1975। এইটো ইম্পৰ্টেন্ট হয়, যোৱাবাৰ এইটো এক্সামত দিছিলে ইয়াৰ মানে লেভেলছখিনি। ঠিক আছে, ইয়াৰ ভিতৰত কোনটো লেভেল নহয় নে হয় এনেকে কিবা এটা কুৱেশ্যন আহিছিলে এই সাইকোমটৰ ডমেইনটোৰ লগত ৰিলেটেড, যিটো ডেভে দিছিলে 1975। তো ইয়াত আমি গম পালো যে প্ৰথম দিছিলে 1956ত। মই ৰিপিট এইটো কাৰণে কৈছো যাতে মনত থাকে। এণ্ডাৰছনটো দিছিলে 2021ত। ঠিক আছে, কগনিটিভ ডমেইন। তাৰপা এফেক্টিভ ডমেইনটো দিছিলে কাৰ্থৱেলে 1964। ঠিক আছে, সাইকোমটৰ ডমেইনটো 1975 কোনে দিছিলে? ডেভ। কগনিটিভটো হোৱাট উই নো, যিটো মাইণ্ড স্কিলৰ লগত জড়িত। এফেক্টিভটো আমি যিটো ফিল কৰো, আমাৰ যিটো এটিটিউড হেতুৰ ওপৰত জড়িত। সাইকোমটৰটো আমাৰ স্কিলছ, যিখিনি আমি ফিজিকেলি বা মেনুৱেলি কৰো। ঠিক আছে,
নেক্সট হে তিনিটা ডমেইনৰ লগত আমি মানে কিছুমান কি টাৰ্মছ আমি মনত ৰাখিব পাৰো 3H বুলি হেডটোৰ লগত জড়িত আমাৰ হ'ল কগনিটিভ হাৰ্টটোৰ লগত জড়িত হ'ল আমাৰ এফেক্টিভ আৰু হেণ্ডৰ লগত জড়িত হ'ল সাইকোমটৰ ঠিক আছে এটো নলেজ বেসড এফেক্টিভটো হ'ল ইমোশন বেসড সাইকোমটৰটো হ'ল একশন বেসড যিখিনি আমি কৰো একশনৰ সহায়ত ঠিক আছে সো আমি যেটো পঢ়িছিলো প্ৰথম যে যেটো কগনিটিভ ডমেইনৰ আমি ডমেইনটোৰ কথা কৈছিলো যেটো তোমাৰ বেঞ্জামিন ব্লুমছে দিছিলে হয়নে সো তেওঁ 1950 যেটো দিছিলে তাত দেখিবলৈ এনেকুৱা ধৰণৰ আছিল হেতু আৰু হেতু হতে নাউন ফৰ্মত আছিল যেটো প্ৰথম 1956 ত দিছিল পিছত এই নাউন ফৰ্মটো চেঞ্জ কৰি পেলাই ভাৰ্ব ফৰ্মলৈ লৈ গল নলেজ টু ৰিমেম্বৰ কৰি দিলে কম্প্ৰিহেনশন টু আন্ডাৰষ্টেণ্ড কৰি পেলালে এপ্লিকেশন টু এপ্লাই কৰি দিলে এনালাইসিস টু এনালাইসিস কৰি দিলে এটো একেই থাকিলে সিনথেসিসটো ওপৰলৈ গুচি গল ঠিক আছে এই ইভালুৱেচনটো তল স্তৰলৈ গুচি আহিলে সিনথেসিস মানে যেটো আমি ক্ৰিয়েট কৰো হেতু সবতকে টপ মোষ্ট লেভেল বুলি কয় যেতিয়া আমি নিজে কিবা এটা কৰিব পাৰো গোটেইখিনি বস্তু জানা শুনাৰ পিছত যেতিয়া আমি নিজে কিছুমান বস্তু এক্সট্ৰা ক্ৰিয়েটিভ বা ক্ৰিয়েট কৰিব পাৰো হেতু হল একদম টপ মোষ্ট লেভেলত ৰাখিলে 2021 ত যেটো এণ্ডাৰসনে তোমাৰ হেই কৰিছিলে ৰিভাইজ কৰিছিলে 2021 ঠিক আছে সো টিচিং অবজেক্টিভছৰ ওপৰত বেস কৰি ভাগ কৰিছিলে এই তোমাৰ ব্লুমছে আৰু লাৰ্নিং অবজেক্টিভছৰ ওপৰত ভাগ কৰিছিলে এণ্ডাৰসনে ক্লিয়াৰ হল টিচিং অবজেক্টিভছৰ ওপৰত বেস কৰিছিলে নলেজ কম্প্ৰিহেনশন এপ্লিকেশন এনালাইসিস সিনথেসিস আৰু ইভালুৱেচন নাউন ফৰ্মত আছিলে ভাৰ্ব ফৰ্মত ৰিমেম্বৰ আন্ডাৰষ্টেণ্ডিং এপ্লাই এনালাইজ ইভালুৱেট ক্ৰিয়েট আৰু এটো লাৰ্নিং অবজেক্টিভৰ ওপৰত বেস কৰি বনাইছিল ঠিক আছে সো প্ৰথমটো আমি যেটো পঢ়িলো হেতু আমি চাও তোমালোকক হয়তো পুৰণা ভাৰ্সনটো দিব পাৰে নতুনটো খুদিব পাৰে দেই কোন দুটাই চাই যাবা সো নলেজটো আমি কি বুলি কওঁ ৰিমেম্বৰ একেটাই হয় খালি নামটো চেঞ্জ কৰি দিছে নলেজটো ৰিমেম্বৰ কৰি দিছে This stage of learning is about memorization, important facts, dates, events, persons, place, concepts, patterns. যিখিনি বস্তু আমি মনত ৰাখিবৰ কাৰণে আমি যেটো মাইন্ডটো ব্যৱহাৰ কৰো মেমৰাইজ হ'ব পাৰে বেসিক কনসেপ্টস কিছুমান ডেটস হক ইভেন্টস হক তোমাক যদি হুদি দিলে বলে আমাৰ ভাৰত স্বাধীন কেতিয়া হৈছিল ডেটটো কোৱাচোন হেতু তুমি কি কবা মনত আছে কাৰণে হেতু ক'ব পাৰিবা হয় না যে তোমাক যদি হুদে ব্লুমছ টেক্সনমিয়ে প্ৰথম স্কেলটো কেতিয়া দিছিলে তো তোমালোকে ক'ব পাৰিবা দ্যাট মিন্স তোমালোকে মনত আছে মাইন্ডত আছে যিকোনো বস্তু তো পারসন আমি ধৰা মোক তোমালোকে চিনি পা মোক যদি ক'বাত ৰাস্তায় পদিলে দেখা তেতিয়া তোমালোকে মোক ৰেকগনাইজ কৰিব পাৰিবা মানে মোৰ যেটো ইমেজ হেতু তোমালোকৰ মাইন্ডত সেট হৈ আছে ঠিক আছে পারসনক আমি ৰেকগনাইজ কৰিব প্লেস কিবা এটা জায়গাত যদি তুমি গৈছা নেক্সট টাইম হে জায়গালৈ তুমি নিজেই যাব পাৰিবা হয় না তাতকে আমাৰ হে মাইন্ডত হে বস্তুটো আমাৰ ফিক্স হৈ থাকে বা কনসেপ্টস বোৰ হক প্যাটাৰ্নস বোৰ হক মেমৰাইজ কৰা ৰিকল কৰা ৰিমেম্বৰ কৰা ৰেকগনাইজ কৰা ম্যাচিং নেমস আন্ডাৰলাইন এটসেট্ৰা এই গুটেখিনি বস্তু নলেজৰ আন্ডাৰত আহে এক্সাম্পল where is Taj Mahal situation ক'ত আছে হেতু তুমি কি হবা মাইন্ডত অলৰেডি ইনফৰমেশনটো ফিক্স হৈ আছে তুমি জাস্ট ৰিকল কৰি পেলাই আনসাৰটো দিবা what is the chemical formula of water হেতু তোমাৰ মাইন্ডত ফিক্স হৈ আছে তুমি নিজে আনসাৰ দিবা who was the first president of India so হেতু তোমাৰ ফিক্স হৈ আছে মাইন্ডত তুমি ক'বা নলেজটো ইউজ কৰিবা মাইন্ডটো ইউজ কৰিহে আনসাৰটো দিবা সো এই গুটেখিনি বস্তু নলেজত আহে নেক্সট হৈ গল তোমাৰ কম্প্ৰিহেণ্ডত হলে at this point learners understand ঠিক আছে learners might be এটুত মানে আন্ডাৰষ্টেণ্ডিং লেভেলত আহে দেই at this point learners might be asked to explain the concept তেওঁ যিখিনি বস্তু বুজিলে তাতকে অলপ ওপৰ লেভেললৈ যাব মানে তেওঁ এক্সপ্লেইন কৰিব পাৰিব কনসেপ্টটো নিজৰ ওয়াৰ্ডছত যিখিনি তেওঁ পঢ়িলে বা বুজিলে যেনেকৈ আমি ক্লাসিফাই কৰিব দিব পাৰো এক্সপ্লেইন কম্পেয়াৰ ডিসক্ৰাইব এই গুটেখিনি বস্তু কম্প্ৰিহেনশনত আহে যেনেকৈ আমি ডিফাৰেন্সিয়েট বিটুইন ভেজিটেৰিয়ান এণ্ড নন ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ান কি হয় আমি হেতু ডিফাৰেন্সিয়েট কৰিব পাৰিম মানে অলৰেডি আমাৰ ভেজিটেৰিয়ান কি হয় নন ভেজিটেৰিয়ান কি হয় আমাৰ নলেজত অলৰেডি আছে তেতিয়া আমি কি কৰিব পাৰিম কম্প্ৰিহেন্ড কৰিব পাৰিম হেকিটা ডিসক্ৰাইব কৰিব পাৰিম যে ভেজিটেৰিয়ান কি খায় নন ভেজিটেৰিয়ান কি খায় তাৰ ডিফাৰেন্স কি হয় why Vygotsky theory is different from Piaget বা Piaget theory বা Vygotsky theory কেনেকৈ ডিফাৰেন্স হয় মানে তোমালোকে অলৰেডি Vygotsky theory নলেজত আছে Piaget theory নলেজত আছে তাৰমানে আমি তাৰ ডিফাৰেন্স কৰিব পাৰিম ঠিক আছে যে Vygotsky সোসাইটিক বেছি ইম্পৰ্টেন্স দিছিলে কিন্তু Piaget কৈছিলে যে সেলফ লাৰ্নিং বা সোসাইটি ইমান ইম্পৰ্টেন্ট ৰোল প্লে নকৰে বুলি কৈছিল হয় নাই তাৰপিছত Piaget কৈছিলে যে ডেভেলপমেন্টটো কন্টিনিউয়াস প্ৰসেস নহয় ডিসকন্টিনিউয়াস বুলি কৈছিলে সো তেনেকুৱা ধৰণৰ ডিফাৰেন্স আমি ক'ব পাৰিম কাৰণ হেবোৰ অলৰেডি আমাৰ মাইন্ডত ফিক্স হৈ আছে আমি হেখিনি কম্প্ৰিহেন্ড কৰিব পাৰিম বা বুজাব পাৰিম বহলাই সো হেতু কম্প্ৰিহেনশনত আহিব নেক্সট আই গল এপ্লিকেশন যিখিনি আমি পঢ়িলো শুনিলো হেখিনি এপ্লাই কৰিবলৈ
execute কৰা, implement কৰা, use কৰা, interpretate কৰা বা solve কৰা. Now it's time to use learn the facts and abstractions in a new context and a particular situation. যিখিনি তুমি পঢ়িলা, বুজিলা, শুনিলা, সেইখিনি বস্তু তুমি real life ত যেতিয়া apply কৰিছা. Execute কৰা, implement কৰা, use কৰা, interpretate কৰা, solve কৰা. এইকেইটা keywords হয়, এইবোৰে তোমালোকে questionত দেখিবা। যে execute কৰাটো কোনটোত আহিব? তো আমি গম পাম যে application বা apply. Does eating vegetables helps in improve immunity? তেনেকে তোমালোকে গম পাবা ভেজিটেবলছ কোনখিনি খাইছা, কোনখিনিয়ে তোমাৰ ইমিউনিটি বিল্ড কৰিছে, সেইখিনি তুমি নিজে ইমপ্লিমেণ্ট কৰিছা নিজৰ ওপৰত, তেতিয়াহে তুমি ক'ব পাৰিবা, হয় নাই? If a cost of 1 kg mango is ₹30, then what is the cost of 4 kg mangoes? তেতিয়া তুমি নিজে যেতিয়া কিনিবলৈ যাবা বা সেইটো যেতিয়া ৰিয়েল লাইফত এপ্লাই কৰিবা, তেতিয়া তুমি গম পাবা যে 1 কেজি যদি 30 টকাত পোৱা, 4 কেজি কিমানত পাবা। বুজি পাইছানে? সো সেইটো এপ্লিকেশ্যনত আহিব। নেক্সট হৈ গ'ল এনালাইচিছ। থিংক ক্ৰিটিকেলি। এনালাইজ কৰা মানে কি? কিবা এটা বস্তু তুমি যেতিয়া তন্নকে ভাগ কৰি চাম আমি, সৰু সৰু মানে যিকোনো বস্তু এটা হিউজ বা ডাঙৰ বস্তু এটাক যেতিয়া আমি পাৰ্টকে চাওঁ, সেইটো এনালাইচিছ হয়। Think critically what you know. If required to you, examine what you know, what do you really know. Then differentiate কৰা, relate কৰা, categorize কৰা. Differentiate মানে তুমি ভাগ কৰি পেলাবা। বস্তুটো ভাগ কৰা মানে কি? সৰু সৰু পইণ্টত ডিভাইড কৰি দিবা। Relate কৰিবা, ইটো সিটো কম্পেয়াৰ কৰিবলৈও আমি ভাগ কৰিব লাগিব, চাব লাগিব। Categorize কৰিবলৈও ভাগ কৰিব লাগিব, এনালাইজ কৰিব লাগিব, হয় নাই? Co-relate কৰিবলৈও ভাগ কৰিব লাগিব। Why was teaching style effective? Teaching styleটো effective কিহৰ কাৰণে হ'ল? আমি তন্নকে চালো, এনালাইজ কৰিলো। তো সেইটো এনালাইচিছত আহিব। নেক্সট আহি গ'ল সিনথেচিছ। সিনথেচিছ মানে হ'ল ক্ৰিয়েট। এইটো ওপৰৰ লেভেলত যিটো আমি পাইছিলো নতুনটো 2001ত, চ' সেইটো সিনথেচিছটো যাব। It is the most complex state of learning process and atop the revised Bloom's taxonomy যিটো ৰিভাইজ কৰিলে, আৰু সেই ৰিভাইজটো যিটো 2001ত কৰিছিলে এণ্ডাৰছনে, সেইটো টপ মোষ্ট লেভেলত ৰাখিছে সিনথেচিছটো। At this level, learner combines পেটাৰ্ণবোৰ, আইডিয়াছবোৰ, ফেক্টছবোৰ এইবোৰ ক্ৰিয়েট কৰিব পাৰে। অৰিজিনেল যিটো আমাৰ যিটো আমি ক্ৰিয়েটিভিটি, যেনেকে ক্ৰিয়েটিভিটি বুলি ক'লে কি? ডাইভাৰ্চিফাইড থিংকিং হয়, ডাইভাৰ্ছ থিংকিং। নিজে তুমি কিবা এটা ডিজাইন কৰিব পাৰিছা, নিজে কিবা এটা নতুন ডেভেলপ কৰিছা, ইনভেন্ট কৰিছা, নিজে কিবা এটা পিচ অফ ৰাইটিং লিখিছা, ৰিৰাইট কৰিছা, সেই গোটেইখিনি বস্তু কি হ'ব? সিনথেচিছত আহিব। তুমি কিবা এটা বস্তু তোমাক লিখি দিলে, টিচাৰে তুমি চালা, বুজিলা, দেখিলা, তুমি নিজে সেইটো নিচিনাকে কিবা এটা অৰিজিনেল কিবা এটা বস্তু বনাইছা, বেলেগ এটা লিখিছা, সেইটো সিনথেচিছ কৰা। কম্প'জ আ সং মানে যিটো আমাৰ নভেল হয়, অৰিজিনেল হয়, সেইটোকে সিনথেচিছত আহিব। মানে তুমি যিখিনি ভাগ কৰা তন্নখিনি কিনে একেলগ কৰি এটা নতুন কিবা এটা ক্ৰিয়েট কৰা। যিখিনি তুমি ভাগ কৰিছিলা বা এনালাইজ কৰিছিলা, সেইখিনি তুমি নিজে জইন কৰি কিবা এটা বস্তু নতুনকে বনাইছা, সেইটো সিনথেচিছ। তাৰপিছত আহি গ'ল ইভালুৱেশ্যন। যিহেতু পুৰণাটোত ইভালুৱেশ্যনটো ওপৰত ৰখা হৈছিলে, কিন্তু নতুনটোত ইভালুৱেশ্যনটো লাষ্ট ছেকেণ্ডত ৰখা হৈছে। ঠিক আছে। ক্ৰিটিকেলি এক্সামাইন ৰিলেভেণ্ট এণ্ড এভেইলেবল ইনফৰমেশ্যন টু মেক জাজমেণ্ট দিয়া। যেনেকে আমি ক'ব পাৰো যে তুমি গোটেই ছেমেষ্টাৰটোত ষ্টুডেণ্টজনে কি পঢ়িলে, সেইটোক আমি ইভালুৱেট কৰিছিলো, যে তেওঁ কিমানটো বুজি পালে, সেইটো আমি কি কৰিম? ক্ৰিটিচাইজ কৰা, জাজ কৰা, ভেলিউ কৰা। চ' এই গোটেইখিনি বস্তু আহিব ইভালুৱেশ্যন। Which kind of meats are best and make the healthy means and why? ঠিক আছে। যেতিয়া আমি চাম যে যিটো আমি আগত অবজেক্টিভ ছেট কৰিলো, সেইটো কিমানটো লেভেললৈকে কাম কৰিলে বা কাৰ্যকৰী হ'ল, সেইটো যেতিয়া আমি চাব বিচাৰো, তেতিয়া আমি ইভালুৱেট কৰিব লাগে। Which movie is more entertaining than his seen last Sunday? কোনখন তুমি দুখন চালা ধৰা, সেইখিনিৰ পিছত কম্পেয়াৰ কৰিছা কোনটো ভাল, তাৰমানে তুমি জাজ কৰিবা ন, বা ক্ৰিটিচাইজ কৰিবা বা ভাল নে বেয়া নে, সেইটোত যেতিয়া আমি জাজমেণ্ট দিওঁ, সেইটোক ইভালুৱেশ্যন বুলি কয়। ঠিক আছে। চ' নেক্সটটো আহি গ'ল এফেক্টিভ ডমেইন। এফেক্টিভ ডমেইন আহিব ৰিচিভিং, তাৰপিছত ৰেছপণ্ড কৰা, তাৰপিছত ভেলিউ কৰা, তাৰপৰা অৰ্গেনাইজ কৰা, তাৰপৰা কেৰেক্টাৰাইজেশ্যন। চ' ৰিচিভিং আহিব। ৰিচিভ ইজ দ্য লোৱেষ্ট লেভেল অফ এফেক্টিভ ডমেইন। তো লোৱেষ্ট লেভেলটো কি হ'ব? ৰিচিভ। আমি কিবা এটা বস্তু, মই তোমালোকক কৈ আছো, তোমালোকে কিবা এটা বস্তু ৰিচিভ কৰিছা, লৈছা, সেইটো ৰিচিভিং হয়। ৰিচিভিং ইজ দ্য লোৱেষ্ট লেভেল অফ এফেক্টিভ ডমেইন। ইট ইনভলভছ পেচিভলি পেইং এটেনশ্যন। মই কৈ আছো, তোমালোকে শুনিছা, দেট ইজ পে এটেনশ্যন and being aware of the existence of certain ideas, materials, phenomena. Without this level, no learning can occur. তুমি যেতিয়ালৈকে ৰিচিভ নকৰা, তেতিয়ালৈকে কিবা এটা বস্তু শিকিব নোৱাৰা। ৰিচিভ য'ৰ পৰা ক'ব, এনেকুৱা নহয় যে মই পঢ়াইছো সেইটো পৰা ৰিচিভ। তুমি এনভাইৰনমেণ্টৰ পৰা ৰিচিভ কৰিব পাৰা, পেৰেণ্টছৰ পৰা ৰিচিভ কৰিব পাৰা, যিকোনো তুমি বস্তুৰ পৰা যেতিয়া আমি কিবা এটা বস্তু শিকো, সেইটো ৰিচিভিং। আৰু যেতিয়ালৈকে আমি ৰিচিভ নকৰো, তেতিয়ালৈকে আমি একো এটা বস্তু শিকিব নোৱাৰো।
If information is never received and cannot be remembered, তেতিয়ালৈকে আমি যেতিয়ালৈকে ইনফৰমেশ্যনটো নলওঁ, যেতিয়ালৈকে আমি মনত নাৰাখো, তেতিয়ালৈকে আমি ক'বও নোৱাৰো। ঠিক আছে, এতিয়া তোমাক মই ক'লো যে স্বাধীনতা দিৱস কেতিয়া, তোমালোকে সেই ডেটটো বা বস্তুটো পঢ়িছা ক'বাত, সেইটো ৰিচিভ কৰিছা, তোমালোকৰ মাইণ্ডত সেইটো মানে ফিট হৈ আছে, সেইকাৰণে তোমালোকে আনচাৰটো দিব পাৰিছা। যেতিয়ালৈকে আমি নুবুজো বা ৰিচিভ নকৰো, তেতিয়ালৈকে আমি আনচাৰটোও দিব নোৱাৰো। Listening attentively to someone, watching a movie, listening to a lecture, watching waves crash on sands. So এইবোৰ গোটেইবোৰ কি হয়, ৰিচিভিং হয়। কিবা এটা বস্তু শিকা, শুনা, চোৱা, গোটেইকেইটা বস্তু কি হ'ব, ৰিচিভিঙত আহিব। নেক্সট আহি গ'ল ৰেছপণ্ড। তুমি যিখিনি বস্তু ৰিচিভ কৰিলে সেইটো ৰেছপণ্ড কৰিবা। ৰেছপণ্ড কেতিয়া, তোমাকো টিচাৰে যেতিয়া কুৱেশ্যন সুধিব, তুমি আনচাৰটো দিব পাৰিবা, ৰেছপণ্ড কৰিবা। This level involves actively participation. Actively তুমি participate কৰিবা in the learning process. যিখিনি বস্তু শিকিলা, সেই শিকাৰ পৰা যেতিয়া টিচাৰে তোমাক সুধিব, সোধাৰ পিছত তুমি কি কৰিব পাৰিবা, ৰেছপণ্ড দিব পাৰিবা, আনচাৰ দিব পাৰিবা। You are not only aware of the stimulus, but you respond to in a some way. মানে তোমাৰ ষ্টিমুলাছটো তোমাৰ যিকোনো বস্তু হ'ব পাৰে, সেই বস্তুটো দেখি বা তোমাক যিমান চাৰ্ট এখন দেখাই দিলে সেইটোও তোমাৰ কাৰণে ষ্টিমুলাছ হ'ব পাৰে, বা গ্লোব এটা দেখালে বা যিকোনো এটা মডেল দেখাই দিলে, টিচাৰে সুধিলে এইটো কিহৰ মডেল কোৱাচোন, তো সেই বস্তুটোৰ ইনফৰমেশ্যন যেতিয়া তোমালোকৰ মাইণ্ডত অলৰেডি থাকিব, তুমি তেতিয়া ৰেছপণ্ড কৰিবা। ঠিক আছে, সেইটোকে ইয়াত কৈছে। হেভিং আ কনভাৰচেশ্যন, পাৰ্টিচিপেটিং ইন গ্ৰুপ। ঠিক আছে, স্কুলত কিবা এটা কনভাৰচেশ্যন কৰা, কিবা এটা গ্ৰুপত পাৰ্টিচিপেশ্যন কৰা, ডিছকাশ্যন কৰা, প্ৰেজেণ্টেশ্যন দিয়া। ঠিক আছে, কমপ্লাইং উইথ প্ৰচিডিউৰ্ছ অফ ফলোইং ডিৰেকশ্যন, এই গোটেইখিনি বস্তু ৰেছপণ্ডিঙত আহিব। নেক্সট আহি গ'ল ভেলুইং। ভেলুইং ইজ দ্য এবিলিটি টু চি দ্য ৱৰ্থ চামথিং এণ্ড এক্সপ্ৰেছ ইট। কিবা এটা বস্তু ৱৰ্থ, ভেলু মানে কি, কিবা এটা বস্তু তাৰ ৱৰ্থটো কিমান। ঠিক আছে, ভেলুইং ইজ কনচাৰ্ন উইথ দ্য ৱৰ্থ ইউ এটাচ টু আ পাৰ্টিকুলাৰ অবজেক্ট অৰ ফেনমেনা, বিহেভিয়াৰ অৰ দ্য পিচ অফ ইনফৰমেশ্যন। এক্সাম্পল, প্ৰপ'জিং আ প্লেন টু ইম্প্ৰুভ টিম স্কিলছ। তাৰপিছত ছাপৰ্টিং আইডিয়াজ টু ইনক্ৰিজ প্ৰফিচিয়েঞ্চি, ইনফৰ্মিং লিডাৰ্ছ অফ পচিবল ইছ্যুজেছ। সেইবোৰ ভেলুইং, মানে তোমাৰ যিটো গ্ৰুপত আছা বা যিটো টিমৰ লগত তুমি কাম কৰিছা, তাৰ মানে এটা ৱৰ্থ আছে, সেইটো ভেলিউ আছে। সেইকাৰণে তাত যদি কিবা এটা কাম কৰিব দিয়ে, চাপ'জ তুমি পচিবল ইছ্যুজ কি কি হ'ব পাৰে, বা ইয়াৰ আউটকামিংছ কি কি হ'ব পাৰে, প্ৰব্লেমছ কি কি হ'ব পাৰে, তুমি নিবিচাৰা যে তোমাৰ টিমটোত কিবা এটা প্ৰব্লেম হওক, তাৰমানে তুমি ভেলিউ কৰিছা, ৱৰ্থ আছে তোমাৰ। বুজি পাইছা, সেইটো হ'ল ভেলুইং। Next I go organizing. Organizing involves putting together different values. যিখিনি values তুমি শিকিছা বা আহৰণ কৰিছা, সেই গোটেইখিনি এটা organized way put up কৰা। Information and ideas, prioritizing one values with another and create a unique value system. The focus of this level is on comparing, relating, assessing value to create a unique value style. Examples, spending more time studying than playing sports. এতিয়া তুমি ভেলিউটো জাজ কৰিব পাৰিলা যে মই পঢ়াটো বেছি দৰকাৰ নে খেলাটো বেছি দৰকাৰ। যেতিয়া তুমি দুটাৰ ভিতৰত জাজ কৰিব পাৰিছা, সেইটো মানে তুমি অৰ্গেনাইজ, তুমি ভেলিউটো বুজি পালা, প্ৰতিটো বস্তুৰ ভেলিউ কিমান হয়, যে মই পঢ়াটোৰ বেছি ভেলিউ আছে নে মই খেলাটোৰ বেছি ভেলিউ আছে, যেতিয়া তুমি জাজ কৰিব পাৰিবা, মানে তাৰ মাজত বেলেঞ্চিং কৰিব পাৰিবা। Recognizing the need for balance between work and family. কামটো বেছি দৰকাৰী নে ফেমিলিটো বেছি দৰকাৰী, প্ৰায়ৰিটাইজ কৰা তুমি, সেইটো মানে অৰ্গেনাইজিং। তুমি যেতিয়া নিজৰ ভেলিউজ যিখিনি তুমি শিকিলা, সেইখিনি যেতিয়া তুমি অৰ্গেনাইজ ফৰ্মত বেলেঞ্চ কৰিব পাৰিবা, যে কোনটো মোৰ কাৰণে ইম্পৰ্টেণ্ট, সেইটো হ'ল অৰ্গেনাইজিং। নেক্সট হৈ গ'ল characterizing. It is the highest and effective domain. It is an internalizing values. যেতিয়া তোমাৰ সেইখিনি বস্তু internalize হৈ যাব, it means acting consistently in accordance with a set of values. যে তুমি society কিছুমান বস্তু আমাৰ norms, values আছে, সেইখিনি তুমি যেতিয়া internalize কৰি দিলা, কোনো তোমাৰ লগত impose কৰিব নালাগে, সেইটো automatically যেতিয়া হ'ব আমাৰ। ঠিক আছে, essentially you internalize values and lead your behaviors them to control and guide. ঠিক আছে, next হৈ গ'ল, you spread time with your family and you make friends based on personally and not looks. ঠিক আছে, তুমি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰা, সেইটো তোমাৰ ইণ্টাৰনেলাইজ হৈ গ'ল যে এইটো মোৰ বেছি দৰকাৰ, সেইটো তুমি গম পাই গ'লা। তাৰপিছত তুমি ফ্ৰেণ্ডছৰ বেছ কৰি তুমি মানে পাৰ্চনেলিটিটোকহে তুমি বেছি গুৰুত্ব দিবা, যে লুকছটো নহয়, যে ধুনীয়া দেখিলে তোমাৰ ফ্ৰেণ্ডটো যে ভাল হ'ব তেনেকুৱা নহয়। তুমি ইণ্টাৰনেলাইজ কৰিলে বা গম পালা যে ভিতৰুৱাভাৱে পাৰ্চনজন ভাল নে বেয়া, সেইটো হ'ল কেৰেক্টাৰাইজেশ্যন। ঠিক আছে, চ' সেইকেইটা এফেক্টিভ ডমেইনত আহিলে। নেক্সট আহি গ'ল চাইক'মটৰ ডমেইন। চাইক'মটৰ যিটো এইটো ডমেইন আছিলে, ঠিক আছে, সেই ডমেইনটো তোমাৰ এক মিনিট হা,
Okay. So psychomotor domain to কি আহিব imitation, implementation, precision, তাৰ পিছতে তো আহিব articulation আৰু naturalization আৰু এইটো যেটো domain হয় এই domain টো তোমাৰ 1975 ত ডেভে দিছিলে 1975 ত কোনে দিছিলে ডেভ ঠিক আছে আৰু তাৰ আগতেও আকৌ 1972 psychomotor domain এটা দিছিলে হেতু দিছিলে অনিতা হৰোৱে দিছিলে আৰু হেতু ইমান বেছি ফ্ৰুটফুল নহলে হেতু কাৰণে আমি হেতু ইউজ পিছত এটো গৈ পেলাই চেঞ্জ হলকে কিন্তু তাৰ আগৰটো তুমিলকে চাই লব পাৰা বাই চান্স যদি দি দিয়ে তাকো ছটা ভাগত ভাগ কৰা হৈছিলে 1 2 3 4 5 6 ছটা ভাগত তো প্ৰথমটো আহিছিলে তোমাৰ ৰিফ্লেক্স মুভমেন্ট তাৰপিছতো আহিলে তোমাৰ বেসিক ফান্ডামেন্টাল মুভমেন্ট ঠিক আছে তাৰপিছতে আহিলে তোমাৰ পারসেপচুয়াল পারসেপচুয়াল এবিলিটি তাৰপিছত আহিলে তোমাৰ ফিজিক্যাল এক্টিভিটি কৈ গৈছো লিখি যাবা হা খবৰ ধৰিব নোৱাৰিবও পাৰা তাৰপিছত স্কিলড মুভমেন্ট আৰু লাষ্টটো আহিব নন descriptive communication ঠিক আছে সো এইগিটা আহিলে গিটা ইমান বেছি ফ্ৰুটফুল নহলে তাৰপাছত এইগিটাও হয়তো তোমালোকৰ এক্সামত দি দিব পাৰে চাই লবা হেকানে অনিতা হৰোৱে দিয়াটো তাৰপিছত 1975 ত ইমিটেশন দিলে তাৰপা ম্যানিপুলেশন প্ৰিচিশন আৰ্টিকুলেশন আৰু নেচাৰালাইজেশন সো এটা এটাকে চাই লো আমি ইমিটেট কৰা মানে কি কোনোবাক তুমি চাই বা দেখি কিবা এটা বস্তু শিকিছা হেতু ইমিটেশন the ability to observe the pattern of your behavior after someone else এতিয়া আমাৰ সৰু ল'ৰা ছোৱালী বা চাবচোন মাক দেউতাকে বা আমি যিখিনি কৰো সেইখিনি বস্তু তেওঁলোকে শিকে ইভেন মই নিজৰ ছোৱালীজনীকো দেখো মই কিবা এটা ৱৰ্ড ক'লে তাইও কয় দ্যাট মিন্স তাই মোক ইমিটেট কৰিছে মই যিখিনি বস্তু কৰিছো বা এক্টিভিটি কৰিছো তাই মোক দেখি শিকিছে হেতু ইমিটেট কৰা ঠিক আছে কোনোবাই আমাক কৰা দেখি যেতিয়া কাম এটা কৰে হেতুক ইমিটেশন বুলি কয় next one manipulate the ability to perform certain actions by memory or following instruction যেতিয়া আমি কিবা এটা কাম কৰিব পাৰো বা কিবা এটা পারফর্ম কৰিব পাৰো কিহৰ থ্ৰু দি মেমৰি আমাৰ মাইন্ডটো ইউজ কৰি আৰু কিছুমান ইনষ্ট্ৰাকচনৰ সহায়ত or follow instruction at this level you can perform the tasks from writing to verbal ঠিক আছে আমি যেতিয়া writtenৰ পৰা or verbalৰ ফৰ্মত যেতিয়া আমি যাব পাৰো মানে প্ৰথম ইমিটেট কৰি শিকিছে পিছত ম্যানিপুলেট কৰিব পাৰিছে মানে লিখিব পাৰিছে ভাৰ্বালি কথা ক'ব পাৰিছে ঠিক আছে এটা যদি আমি সৰু ল'ৰা ছোৱালীক চাওঁ প্ৰথমতে ইমিটেট কৰি শিকে তাৰপিছত তেওঁলোকে এবিসিডি লিখিব পাৰে বা ওয়াৰ্ডছ লিখিব পাৰে ক'ব পাৰে হেতু হল ম্যানিপুলেট কৰা next cycle precision the ability to perform certain actions with some level of expertise এতিয়া অকমান তেওঁলোক আগতকে এক্সপার্ট লেভেলত যাব প্ৰিচিজনত আহিব ঠিক আছে and without help or intervention from others বেলেগৰ হেল্প নোলোৱাকে যেতিয়া কিবা এটা কাম অকমান আগুৱাই তেওঁলোকে কৰিব পাৰিব ঠিক আছে মানে ম্যানিপুলেশনতকে এবাৰ এখাপ ওপৰলৈ যাব that is precision যেতিয়া তেওঁলোকে এক্টিভিটি কিছুমান নিজে অলপকে কৰিব পাৰিব ability to perform skills with high degree or precision and accurate and with few errors যে কম errors তেওঁলোকৰ দেখা যাব এই precision এনেকুৱা নহয় যে একেবাৰে নাথাকিব error but থাকিব কিন্তু কম লেভেলত ঠিক আছে next আহিব articulation the ability to adapt and integrate multiple actions এতিয়া আহি গল অকমান তাতকে ওপৰ লেভেলত আৰ্টিকুলেশন মানে হল তেওঁ মাল্টিপল টাস্ক একেলগে কৰিব পাৰি ঠিক আছে যেনেকৈ তুমি প্ৰথম ইয়াত আমি ক'ব পাৰো গাড়ী শিকি আছিলে লাৰ্ন কৰিছে দেখিছে কোনে প্ৰথমতে যোৱা গাড়ী এখন দেখিছে কোনে কেনেকৈ চলাইছে হি অবজাৰ্ভ কৰি আছে মাকে ধৰা বা দেউতাকে লগত লৈ গৈছে গাড়ীখন দেখুৱাব হি দেউতাকক চাই আছে যে কেনেকৈ গাড়ীখন হি ষ্ট্ৰেংডাল ধৰিছে কেনেকৈ কোনটোত গিয়াৰ লগাইছে চাই আছে তাৰপিছত হি ম্যানিপুলেট কৰিব পাৰিছে তো মনত ৰাখি ইনষ্ট্ৰাকচনছ খিনি ফলো কৰিব পাৰিছে তাৰপিছত প্ৰিচিশনত আহিব প্ৰিচিশন মানে হি এক্সপাৰ্ট হৈ গল অলপ লাহে নিজে অকমান চলাব শিকিছে হেল্প নোহোৱাকে তাৰপিছত আৰ্টিকুলেশন হি হাতখন এৰিও চলাব পাৰিছে বা মাল্টিটাস্কিং কৰিছে যে মোবাইলতো কিবা মেছেজ কৰি আছে বা চলাইও আছে ঠিক আছে গান এফলে কিবা বেলেগ এক্টিভিটিও কৰি আছে দ্যাট ইজ আৰ্টিকুলেশন নেচাৰালাইজেশন মানে হল যেটো অটোমেটিক তাৰপি তুমি এটা হাই লেভেলত গলাগে এতিয়া আৰু তোমাৰ কোনো ধৰণৰ হেল্প একো নালাগে মানে তোমাৰ অটোমেটিক আহিব যে তুমি এফলে চাই থাকিলেও ফটকে কিবা এটা একচন বেলেগ এটা কৰি দিব পাৰা
The ability to perform actions in a automatic way যেতিয়া তুমি কিছুমান বস্তু তোমাক ইয়াত একো নালাগে আৰু তুমি একদম নিজেই কিছুমান বস্তু এক্সট্ৰা কৰি ল'ব পাৰিলা ঠিক আছে your performance has become the second natural without making or think much about it একো তুমি ইয়াৰ পিছত অটোমেটিক যেতিয়া আমাৰ হৈ যায় ঠিক আছে গাড়ীখন দেখিলে তুমি প্ৰথম চলালে এনেকুৱা লাগিব তো ক'ত ব্ৰেক মাৰিম কোনটো ব্ৰেক আছে এনেকৈ চাই চিতি যাব লাগে কিন্তু যেতিয়া তোমাৰ সেইটো বস্তু নেচাৰেলাইজ হৈ যাব তোমাৰ মাজত সেইটো সোমাই যাব বা হেতুৰ ওপৰত তুমি স্কিলড হৈ গলা পুৰা তেতিয়া তোমাক কোনো ধৰণৰ ইমান বেছি সতৰ্ক হোৱাৰ মানে দৰকাৰ নাথাকে বা কনসিয়াস হৈ থকাৰ দৰকাৰ নাথাকে হেতু অটোমেটিক্যালি হয় ঠিক আছে সো এইখিনি আসলে তোমাৰ ব্লুমছ টেক্সনমিৰ ওপৰত তো এইখিনি ভালকে তোমালকে চাই লবা ঠিক আছে এইখিনি ভালকে এবাৰ তোমালকে চাই লবা আৰু এটা ওপৰত আমি অকমান ডিসকাশন কৰিম হেতু নেক্সট ক্লাছত ডিসকাশন কৰিম ঠিক আছে হোপ এইখিনি তোমালকে বুজি পাইছা আৰু এইখিনি ভালকে চাই যাবা কাৰণ এক্সাম পইণ্ট অফ ভিউ কাৰণে ইম্পৰ্টেন্ট থ্যাংক ইউ